জাগিৰোডত উচ্ছেদ অভিযান হলেও শান্তিপূৰ্ণ। প্ৰশাসনৰ প্ৰতি সন্মান জনাই এফালৰ পৰা খালী কৰি গৈছে নিজৰ প্ৰয়োজনীয় সামগ্ৰী। মৰিগাঁও জিলাৰ জাগিৰোডৰ শিলভঙাত দখলীকৃতৰ চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে মৰিগাঁও জিলাৰ প্ৰশাসনে সোমবাৰে চলাই উচ্ছেদ অভিযান। দখল কৰি থকা লোকসকলৰ অধিকাংশই অত্যন্ত শান্তিপূৰ্ণভাৱে প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিজৰ সামগ্ৰী লৈ অঞ্চলটো খালী কৰাৰ পৰিলক্ষিত হয়। প্ৰশাসনে উচ্ছেদৰ বাবে কোনো ধৰণৰ বাহিনী বা শক্তিৰ প্ৰয়োগ কৰা নাই। এই অভিযানত জিলা আয়ুক্ত দেৱাশিষ শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস পুৱাইৰ পৰা নিজেই উপস্থিত থাকি ৰাইজৰ লগত মত বিনিময় কৰে। জাগিৰোড শিলভঙাৰ অঞ্চলৰ ভাৰতীয় ৰেলৱেৰ ভূমি দখলত থকাৰ লোকসকলক খালী কৰি দিবৰ বাবে অনুৰোধ জনাই দুয়োগৰাকীয়ে বিষয়াই। ইফালে পৰীক্ষাৰ চলি থকাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সকলো ব্যৱস্থা কৰি দিব বুলি আশ্বাস প্ৰদান কৰে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। তাৰ মাজতে অভিভাৱকসকলৰ আহ্বান পৰীক্ষাৰ চলি থকালৈকে উচ্ছেদ অভিযান বন্ধ ৰাখক। পৰৱৰ্তী সময়ত তেওঁলোকে নিজেই খালী কৰি দিব ৰেলৱেৰ ভূমি। নটিচ দিয়া হৈছিলে আৰু এটা হৈছে এইখিনি ৰেলৱেৰ মাটি, সেইখিনিত ফৰেষ্টৰ মাটি, আৰু আমি কোনো ফ'ৰ্চ, কোনো JCB বা কোনো তেনেকুৱা পুলিচৰ ফ'ৰ্চ ইউজ কৰিব আমি বিচৰা নাই। ইতিমধ্যে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ, তেওঁলোকে কথাখিনি বুজি পাইছে আৰু তেওঁলোকে খালী কৈছে যে পৰীক্ষা তেওঁলোকৰ চলি আছে। কোনোবা এটুকুৰা জেগাত অকণমান, যিসকল ধৰি লওক এতিয়া প্ৰায় 10,000 মান ইয়াত মানুহ, 8,000 পৰা 10,000 মানুহ আছে বুলি কৈছে, তাৰে প্ৰায় 80% মানুহে নিজে এতিয়া আপোনালোকে দেখিছে যে নিজাববীয়াকৈ তেওঁলোকে খুলি লৈছে। আৰু চৰকাৰৰ তৰফৰ পৰা আমি JCB লৈ ফ'ৰ্চ ইউজ কৰি কাৰোবাৰ ঘৰ দুৱাৰ ভাঙি দিবলৈ আমি ভাল নাপাওঁ। খালি এটা, যিহেতুকে চৰকাৰী মাটি এটুকুৰাত বা বিশেষকৈ ৰেলৱেৰ মাটি টুকুৰাত আজি বসবাস হৈছিলে, যিখিনি মানুহৰ একেবাৰে নাই তেওঁলোকে অনুৰোধ কৰিছে পৰীক্ষাৰ সময়লৈকে আমি কোনোবা এটুকুৰা জেগাত নিশ্চয়, সেইটো এটা তাত মানৱীয়তাৰ এটা কথা আছে, সেইখিনি জেগাত আমি তেওঁলোকক থাকিবলৈ, পৰীক্ষাখিনি দিবলৈ আমি দিম। আৰু মহিলাসকল আপোনালোকে দেখিছে বা সকলোৰে লগত আমাৰ কথা হৈছে, তেওঁলোকে মান্তি হৈছে আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকে এইখিনি খালী কৰি গুচি যাব। ইতিমধ্যে চাওক প্ৰায় 60% মানুহ গুচিয়ে গৈছে, হয়নে নহয়? সেইটো কথা। এতিয়া সুকলমে বস্তুখিনি আমাৰ এই কাৰ্যসূচী হৈ যাওক। মই সকলোকে এই অনুৰোধ জনাব বিচাৰিম যাতে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে, আৰু প্ৰশাসনৰ তৰফৰ পৰা আমি কোনো, মই আকৌ এবাৰ কৈছোঁ যে আমি কোনো পুলিচ ফ'ৰ্চ হওক বা আমি JCB লৈ কাৰোবাৰ, আমি মাইকিং কৰি ঘৰে ঘৰে প্ৰায় গৈ ৰাইজক অনুৰোধ কৰিছোঁ। আৰু সৰহ সংখ্যক মানুহ, প্ৰায় 60%তকৈও বেছি মানুহ, তেওঁলোকে নিজ ঘৰ এৰি পেলাই ওলাই গৈছে। আৰু কোনো তেনেকুৱা ধৰণৰ, আপোনালোকে হয়তো এটা কথা মাৰ্ক কৰিছে যে কোনো ধৰণৰ ক'তো ৰেজিষ্টেঞ্চ নাই। আপুনি দেখিছে আমি কোনো ফ'ৰ্চ ইউজ কৰিবলগীয়া হোৱা নাই। যোনখিনি জেগাত তেওঁলোকে এৰি থৈ গুচি গৈছে, আমি সকলোৱে জানো যে ৰাস্তাৰ কাষে কাষে যোনবোৰ দোকান হৈছে সেইবোৰ অবৈধভাৱে সেই দোকানবিলাক হেৰি হৈছে, নহয় জানো? এতিয়া সেইকাৰণে সেই দোকানবিলাক যোনবোৰ এৰি থৈ গৈছে, সেই দোকানখিনি এতিয়া ভঙা হৈছে JCB লগাই। কিন্তু এইখিনিতে এটা কথা অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰো ঘৰত সোমাই এটা এনেকুৱা ধৰণৰ পৰিৱেশ এটা হোৱা নাই। আৰু আপুনি চাওক প্ৰায় 10,000ৰ অধিক মানুহক এটা ইলেকশ্যনৰ অৰ্ডাৰ এটা আহিছে, সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে তেওঁলোকক কথাখিনি বুজাই পেলাই এটা বুজা পৰাৰ মাজত এইখিনি কাম কৰা হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, মাই নিউজ এনি।